হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আপোনালোকক অতি দুখেৰে জনাবলগীয়া হৈছে যে সাঁচিগুটি মই নাই বুলি কৈছোঁ। সাঁচিগুটি আপোনালোকক মই দিম বুলি কৈছিলোঁ, কিন্তু যিমানবিলাক মিঠা সাঁচি গুটি আছিলে সকলোবিলাক পোকে খাই শেষ কৰিলে। কিন্তু এইবিলাক চাওক, এনেকুৱা গছৰ এইবিলাক যিবিলাক গছ দেখি আছে, এই গছবিলাকত অসংখ্য গুটি লাগি আছে, কিন্তু এইবিলাক আচলতে মিঠা সাঁচি নহয়। মই এই গুটিবিলাক দি আপোনালোকক কেতিয়াও অন্যায় কৰিব নোৱাৰোঁ। চব অসংখ্য গুটি আছে, গোটেই গুটিয়ে গুটি হৈ আছে, লাডু লাডু গুটি হৈ আছে। কিন্তু এই গছবিলাকত চব অকণো পোকে খোৱা নাই। কিন্তু বেক ছাইডৰ গছবিলাক আপুনি চাওক, সাংঘাতিক ধৰণে এখন ডাঙৰ নাৰ্চাৰীয়ে মানে কি বাগান হয়, সাঁচি বাগান। এই গছজোপাত চব অসংখ্য গুটি লাগি আছে, কিন্তু বেক ফালে আপুনি যদি মন কৰে অকণমান পিছত যদি চায়, আপুনি দেখিব গোটেই সাঁচি গছবিলাক খাই পেলালে। সেইসোপা আছিলে মিঠা সাঁচি, কিন্তু এইজোপা মিঠা সাঁচি নহয়। এইজোপা পাত খোৱা নাই, এইজোপাত অসংখ্য গুটি আছে, কিন্তু মই এই গুটিসোপা আপোনালোকক কেতিয়াও দিব নোৱাৰোঁ। গতিকে তাৰ বাবে মই দুখিত। অপেক্ষা কৰক, মই আপোনালোকক ভাল পুলিৰ সম্ভেদ নিশ্চিতকৈ দিব পাৰিম। আপোনালোকে অনলাইন ঘৰতেই পুলি পাব। এইবিলাক চব বেয়া গছ, একেবাৰে মাটিতেই গুটি লাগি আছে গছবিলাক চব। এইবিলাক মিঠা সাঁচি নহয়। এইবিলাক এনেকুৱা গুটি মই কেতিয়াও আপোনালোকক দিব নোৱাৰোঁ। আপোনালোকেও যদি ক'ৰবাত পাইছে তেতিয়াহ'লে আপোনালোকে গুটি লওক, কোনো কথা নাই, কিন্তু এনেকুৱা গছৰ পৰা গুটি নল'ব। এনেকুৱা গছৰ গুটিবিলাকে আপোনাক অপকাৰ কৰিব। আপুনি যদি পায় মিঠা সাঁচি, একদম পুলুঙা গছৰ একেবাৰে ওপৰত গুটি, বয়সীয়াল গছৰ গুটি আনক। এইবিলাক কম বয়সীয়াল, একেবাৰে 4 বছৰমান হোৱা গছৰ গুটি। এই গুটিবিলাকৰ পৰা আপোনাৰ কেতিয়াও ভাল ফল নহয়। হেল্ল' বন্ধু, আকৌ লগ পাম, আকৌ সাঁচিৰ কথা পাতিম। আপোনাক মই পাৰিলে কেতিয়াবা সহায় কৰিম। ধন্যবাদ।